গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত পঞ্চমবিংশ গুৱাহাটী গ্ৰন্থমেলাত দেখা গৈছে পাঠকৰ অতি সেৰেঙা উপস্থিতি আৰু এই উপস্থিতি প্ৰমাণ কৰিছে যে এইখন গ্ৰন্থ এইবাৰ বিফল হৈছে আৰু যোৱাবাৰো আমি দেখা পাইছিলোঁ গ্ৰন্থমেলাৰ প্ৰতি কোনো বিশেষ সঁহাৰি নাছিল বিশেষকৈ এই গুৱাহাটী গ্ৰন্থমেলাত আৰু এই ক্ষেত্ৰত চৰকাৰে এক ভাবিবৰ সময় হ'ল যে এই গুৱাহাটী গ্ৰন্থমেলাক এই গুৱাহাটীৰ আওহতীয়া স্থানৰ পৰা আনি গুৱাহাটীৰ মাজমজিয়াত গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত পঞ্চমবিংশ গুৱাহাটী গ্ৰন্থমেলাত পাঠকৰ যথেষ্ট সেৰেঙা উপস্থিতি দেখা গৈছে আৰু এই কথাটো প্ৰমাণ কৰিছে যে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত এই গ্ৰন্থমেলাৰ প্ৰতি পাঠক আহিবলৈ ইচ্ছুক নহয় আৰু এই দিশটোৱে অসমৰ যিটো গ্ৰন্থ জনপ্ৰিয়কৰণৰ যিটো উদ্দেশ্য যি যাত্ৰা এই যাত্ৰাত এক বাধাৰ সৃষ্টি হ'ব আৰু এই ক্ষেত্ৰত চৰকাৰে ভাবিবৰ হ'ল যে এই গুৱাহাটী গ্ৰন্থমেলাক মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত স্থাপন কৰা তেওঁলোকৰ যিটো এই জেদ পৰিহাৰ কৰি তেওঁ গুৱাহাটীৰ ভিতৰত স্থাপন কৰাৰ অনুষ্ঠিত কৰাৰ কাৰণে আগবাঢ়িব লাগে আৰু বাদ দিব লাগিব গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত পঞ্চবিংশ গুৱাহাটী গ্ৰন্থমেলাত গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত চলি আছে সম্প্ৰতি পঞ্চবিংশ গুৱাহাটী গ্ৰন্থমেলা কিন্তু এই গ্ৰন্থমেলাত দেখা যোৱা নাই পাঠকৰ সঁহাৰি আৰু এই কথাটো প্ৰমাণ কৰিছে যে গুৱাহাটী গ্ৰন্থমেলাৰ এই অনুষ্ঠিত মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত এই গ্ৰন্থমেলাৰ প্ৰতি পাঠক আহিবলৈ ইচ্ছুক নহয় আৰু এই ক্ষেত্ৰত চৰকাৰৰ বা আয়োজক কমিটিয়ে ভাবিবৰ হ'ল যে এই গ্ৰন্থমেলাক গুৱাহাটীৰ ভিতৰৰ কোনোবা স্থানত অনুষ্ঠিত কৰিব লাগে আৰু তেতিয়াহে গ্ৰন্থক জনপ্ৰিয় কৰাৰ যি উদ্দেশ্য এই উদ্দেশ্য সফল হ'ব কেমেৰা পাৰ্চন ধনমণিৰ সৈতে মৰম কুমাৰ নিউজ লাইভ গুৱাহাটী।